নমস্কাৰ। আজি কম মুকুতা ৰত্নৰ কথা, যাক কোৱা হয় পাৰ্ল। ময়ো এটি ধুনীয়া পাৰ্ল পিন্ধিছোঁ আৰু পাৰ্ল এনেকুৱা এটি ৰত্ন সকলোৱে পিন্ধিব পাৰে। আপুনি যদি এটি শুদ্ধ পাৰ্ল পিন্ধে তেতিয়া আপোনাৰ কনচেনট্ৰেশ্যন বৃদ্ধি পাব আৰু সদায় মনত এটা ফূৰ্তিৰ ভাৱ লাগি থাকে। আচলতে ষ্টুডেণ্টসকলে পাৰ্ল পিন্ধিব লাগে। আজিকালি বিভিন্ন কাৰণত, বিশেষকৈ ভিটামিনৰ অভাৱ, কাৰণ খোৱা খাদ্যত যথেষ্ট ভিটামিনৰ অভাৱ হৈছে, ষ্টুডেণ্টসকলৰ ব্ৰেইনৰ ওপৰত যথেষ্ট প্ৰেছাৰ পৰে আৰু তেওঁলোকৰ মনত ৰখাৰ ক্ষমতাটো লাহে লাহে কমি গৈ আছে। লগতে কিছুমান ষ্টুডেণ্ট বৰ চঞ্চল, এঠাইত বহি থাকিব নোৱাৰে। তেওঁলোকৰ বাবে মুকুতা ৰত্নটো কিন্তু অতি প্ৰয়োজনীয়। যদি এটি ভাল মুকুতা সৰু সৰু ল'ৰা ছোৱালী হ'লে ডিঙিত পিন্ধক, ৰূপতো বনাব পাৰে, সোণতো বনাব পাৰে। আৰু ডাঙৰজনে ইণ্ডেক্স ফিংগাৰ নতুবা ৰিং ফিংগাৰ নতুবা লিটিল ফিংগাৰত মুকুতাটো পিন্ধিব পাৰে। বিভিন্ন দেশৰ মুকুতা পায়, যেনে ভেনেজুৱেলাৰ মুকুতা, যেনে চাইনিজ মুকুতা, ভাৰতবৰ্ষতো মুকুতা পায়। দামী মুকুতাৰ ভিতৰত বাৰ্মিজ মুকুতা, চাউথ চি মুকুতা। যদি বজৰাই মুকুতা আপুনি পিন্ধিব পাৰে তেতিয়াতো আৰু ভাল, কিন্তু এটা বজৰাই মুকুতাৰ দাম লাখ টকাৰ ওপৰতলৈকে হ'ব পাৰে। কিন্তু আপুনি মনত ৰাখিব, যোনটো মুকুতাই নিপিন্ধক কিয়, মুকুতাটো নেচাৰেল হ'ব লাগিব। আজিকালি ডুপ্লিকেট মুকুতা ওলাইছে, ইনজেক্টেড মুকুতা ওলাইছে। শামুকৰ ভিতৰত ইনজেকশ্যন কৰি পেলাই মুকুতা বনোৱা হয়। সেইবিলাক পিন্ধিলে কিন্তু অৰ্নামেণ্টছ হ'ব পাৰে, কামত নাহিব। গতিকে আপুনি এটা ভাল মুকুতা পিন্ধক আৰু মানসিক শান্তি লাভ কৰক। ইয়াৰ লগতে মনত ৰাখিব, আগৰ দিনত ৰজা ৰাণীসকলে এজনে আনজনক মুকুতা ৰত্ন গিফ্ট হিচাপে আগবঢ়াইছে, কাৰণ কোৱা হৈছে যে মুকুতা পিন্ধিলে প্ৰেম চিৰযুগমীয়া হৈ ৰয়। গতিকে আপুনিও এটা মুকুতা পিন্ধক আৰু সোনকালে ইয়াৰ সুফল লাভ কৰক। ধন্যবাদ, নমস্কাৰ।